হেল্ল' এভৰিৱান, ৱেলকাম টু লাৰ্ণ উইথ ইয়াছমিন। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়'লজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজি আমি পঢ়িম কৃষি ৰাসায়নিক পদাৰ্থ আৰু তাৰ প্ৰভাৱ, এগ্ৰ'কেমিকেলছ এণ্ড দিয়াৰ ইফেক্টছ। কৃষি ৰাসায়নিক মানে কি? যেতিয়া কৃষি পথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু ইয়াকে কৃষি ৰসায়ন বুলি কোৱা হয়। যেতিয়া ৰাসায়নিক সাৰ কৃষি পথাৰত ব্যৱহাৰ কৰা হয় তেতিয়া ই মাটিৰ পৰিপুষ্টিৰ পৰিমাণ বৃদ্ধি কৰে। এতিয়া ৰাসায়নিক সাৰ মানে কি? ৰাসায়নিক সাৰ মানে হৈছে কি যেতিয়া ব্যৱসায়িকভাৱে আমি শস্যৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰোঁ। যিহেতু আজিকালি জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে, গতিকে এই দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ খাদ্যৰ যিটো প্ৰয়োজনীয়তা সেইটো পূৰণ কৰাৰ কাৰণে আমি খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। আৰু যেতিয়া ৰাসায়নিক সাৰ খেতি পথাৰত প্ৰয়োগ কৰা হয় তেতিয়া ই উচ্চ স্তৰৰ উদ্ভিদৰ সৃষ্টি কৰে আৰু লগতে স্বাস্থ্যৱান উদ্ভিদৰ সৃষ্টি কৰে, যাৰ পৰা আমি শস্যৰ উৎপাদন বহুত বেছি পৰিমাণে পাওঁ। যেতিয়াই খেতি পথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া ই মাটিত নাইট্ৰজেন, তাৰপিছত ফছফৰাছ, পটেছিয়াম এইবোৰৰ পৰিমাণ মাটিত বৃদ্ধি কৰি দিয়ে। আৰু যেতিয়াই মাটিয়ে নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম এইবোৰ পায় তেতিয়া শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বেছি হয়। কিন্তু মনত ৰাখিব লাগে যে এই যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰসমূহ এটা প্ৰপাৰ ড'জতহে ইউজ কৰিব লাগে, এটা নিৰ্দিষ্ট এমাউণ্টতহে ইউজ কৰিব লাগে, তেতিয়াহ'লে সেই খেতি পথাৰৰ কাৰণে ভাল হয়। এতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে আমি কি ডিছএডভান্টেজ, কি বেয়া ফল আমি পাব পাৰোঁ। যেতিয়াই ৰাসায়নিক সাৰ খেতি পথাৰত ব্যৱহাৰ কৰা হয় ই পানী প্ৰদূষণ কৰে। যদি ইয়াক ইৰিগেশ্যনৰ দ্বাৰা কৰা হয় বা খেতি পথাৰত ৰাসায়নিক সাৰ দিয়াৰ লগে লগে যদি বৰষুণ আহে তেতিয়াহ'লে বৰষুণে সেই ৰাসায়নিক সাৰখিনি ধুই পেলাই পানীত লৈ যায়, আৰু যেতিয়াই ইয়াক পানীত লৈ যোৱা হয় তেতিয়া ই কি কৰে? পানী প্ৰদূষিত কৰে। তাৰপিছত যদি এক্সেচিভ মাত্ৰাত যদি যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ খেতি পথাৰত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ই মাটিৰ যিটো উৰ্বৰতা, মাটিৰ যিটো প্ৰাকৃতিক উৰ্বৰতা থাকে সেইটো নষ্ট কৰি দিয়ে। ইয়াৰ লগতে মাটিত যিবোৰ সৰু সৰু অণুজীৱ থাকে, অণুজীৱসমূহক ই যথেষ্ট ক্ষতি কৰিব পাৰে। গতিকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে এটা নিৰ্দিষ্ট এমাউণ্টতহে ইয়াক ব্যৱহাৰ কৰা উচিত। সেউজ বিপ্লৱৰ সূচনা হোৱাৰ সময়ৰ পৰা কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ তীব্ৰ হাৰত বৃদ্ধি পাইছে। কৃষি পথাৰৰ শস্য উৎপাদন অটুট ৰাখিবলৈ কৃষকে ক্ৰমে কীটনাশক, তৃণনাশক, ভেঁকুৰনাশক আদিৰ বহুল প্ৰয়োগ কৰিবলৈ লৈছে। শস্যৰ উৎপাদন যাতে বৃদ্ধি হয়, শস্যৰ উৎপাদন যাতে কেতিয়াও নকমে, তাৰ কাৰণে কৃষকসকলে খেতি পথাৰত এই কীটনাশক, তৃণনাশক, ভেঁকুৰনাশক আদি ব্যৱহাৰ কৰে। এইবোৰ খেতিত ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণৰ খেতিত প্ৰভাৱ পেলাব পাৰে। যেতিয়াই কীটনাশক, তৃণনাশক, ভেঁকুৰনাশক এইবোৰ খেতিত ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰাৰ লগে লগে কিছুমান নন টাৰ্গেট অৰ্গেনিজিম, তাৰমানে যিবোৰ জীৱ আমাৰ লক্ষণীয় নহয়, আমাৰ লক্ষ্য নহয়, তেনেকুৱা ধৰণৰ জীৱ মৰি যাব পাৰে, হয়নে? তাৰপিছত যেতিয়া এক্সেচিভ, তাৰমানে অতিমাত্ৰা কীটনাশক, তৃণনাশক ব্যৱহাৰ কৰা হয় তেতিয়া ই মাটি আৰু পানী দুয়োটাই প্ৰদূষিত কৰে। ই যেতিয়া মাটিৰ লগত মিহলি হৈ যায় তেতিয়া মাটিৰ যিটো নেচাৰেল গুণাগুণ সেইটো বেয়া কৰি দিয়ে। তাৰপিছত যদি বৰষুণ আহে বা ইৰিগেশ্যনৰ দ্বাৰা যদি ইহঁতক ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ই পানীৰ লগত মিহলি হৈ পানীও প্ৰদূষিত কৰি দিয়ে।
আৰু এই যিটো কীটনাশক আছে, কীটনাশকৰ এটা লক্ষণীয় প্ৰভাৱ হৈছে ই খাদ্য শৃংখলত প্ৰভাৱ পেলায়। খাদ্য শৃংখলত কেনেকৈ প্ৰভাৱ পেলায় যে ছাপ'জ এইটো এটা গছ আছে, এইটো এটা খেতি আছে, খেতিৰ এইবোৰ হৈছে গছ। যেতিয়া ইয়াতে কীটনাশক তৃণনাশক দিয়া হয়, মাটিত কীটনাশক তৃণনাশক দিয়া হয়, দিয়াৰ লগে লগে মাটিত কিছুমান জীৱ থাকে, যেনেকুৱা ৱাৰ্ম থাকে, যেনেকুৱা কেঁচু থাকে। ছাপ'জ ইয়াতে এটা কেঁচু আছে, এতিয়া কেঁচুটোৰ দেহত এই কীটনাশকবোৰ যে আছে, এই বিষাক্ত পদাৰ্থসমূহ কেঁচুটোৰ দেহত সোমাই পৰে, কাৰণ কেঁচুৱে ইয়াত থকা মাটিসমূহে খায়, গতিকে ইয়াৰ দেহত সেই বিষাক্ত পদাৰ্থটো সোমাই গ'ল। এতিয়া কেঁচুটোক কিছুমান পতংগই খায়, যেনেকুৱা ধৰা ফৰিঙে এইটো কেঁচুটোক খালে, কিবা পতংগ, ফৰিং টাইপৰ কিবা পতংগই কেঁচুটোক খাই দিলে, তেতিয়াহ'লে এই কেঁচুৰ ভিতৰত যিবোৰ বিষাক্ত পদাৰ্থ আছিল সেইটো ফৰিঙৰ দেহত সোমালে। এতিয়া এইটো ফৰিঙক যেতিয়া এটা চৰায়ে খাব, তেতিয়া সেই বিষাক্ত পদাৰ্থটো ফৰিঙৰ পৰা আকৌ চৰাইৰ দেহত প্ৰৱেশ কৰিব। চ' এনেদৰে কি কৰিব পাৰে, কীটনাশক, তৃণনাশক, ভেঁকুৰনাশক এইবোৰ যেতিয়া মাটিত ব্যৱহাৰ কৰা হয়, তেতিয়া ই এটা গোটেই খাদ্য শৃংখলতে প্ৰভাৱ পেলাব পাৰে। আৰু যদি বেছিকৈ বহুত দিনৰ পৰা এনেদৰে যদি এইবোৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি অহা হৈছে, তেতিয়াহ'লে ই মাটিৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে, মাটিৰ পৰিস্থিতি তন্ত্ৰটো একেবাৰে ডেষ্ট্ৰয় কৰি দিব পাৰে, ধ্বংস কৰি দিব পাৰে। এনেবোৰ ৰাসায়নিক পদাৰ্থই মাটিত উপকাৰী জীৱৰ ভাবুকি আনিব পাৰে। চ' যিবোৰ উপকাৰী জীৱ আছে, অণুজীৱ আছে, ৱাৰ্ম আছে, কেঁচু আছে, সেইসমূহৰ কাৰণে এটা ভাবুকিৰ সৃষ্টি হ'ব পাৰে। আৰু ই খাদ্য শৃংখল, মই যে কৈছোঁ খাদ্য শৃংখলৰ ই বহুত বেছি প্ৰভাৱ পেলায়, আৰু একেবাৰে নিম্ন স্তৰৰ পৰা ই লাহে লাহে উচ্চ স্তৰলৈকে ই প্ৰৱেশ কৰে, আৰু তেনেদৰে ই গোটেই খাদ্য শৃংখলটোকে প্ৰভাৱ পেলাব পাৰে। ই ইউট্ৰিফিকেশ্যনত সহায় কৰে। ইউট্ৰিফিকেশ্যনত সহায় কৰে মানে কি? ইউট্ৰিফিকেশ্যন মানে কি যে ই নদ নদীসমূহৰ যিটো গভীৰতা সেইটো লাহে লাহে কমাই আনে, কাৰণ যেতিয়াই ৰাসায়নিক সাৰ এইবোৰ ব্যৱহাৰ কৰা হয়, এইবোৰে মাটিত নাইট্ৰজেন, তাৰপিছত ফছফৰাছ, পটেছিয়াম এইবোৰ মাটিৰ লগত মিহলাই দিয়ে, ফলত মাটিত পানীৰ লগত মিহলাই দিয়ে, ফলত পানীত যিবোৰ উদ্ভিদ আছে, যেনেকুৱা এলগি, এইবোৰ এলগৈল ব্লমলৈ ৰূপান্তৰিত হয়, আৰু যিটো নদ নদীৰ যিটো গভীৰতা সেইটো লাহে লাহে কমি আহিবলৈ ধৰে। সেয়ে ৰাসায়নিক সাৰ বা কীটনাশকৰ প্ৰতি সাৱধান নহয় উপায় নাই। চ' ৰাসায়নিক সাৰ, কীটনাশক যিবোৰ আছে এইবোৰ ব্যৱহাৰ কৰোঁতে আমি সাৱধান হ'ব লাগে, বা ইয়াৰ অল্টাৰনেটিভ মেথডো আছে। কৃষিত ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিৱৰ্তে আমি বেলেগ কিছুমান সাৰো ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, জৈৱিক সাৰত। অ'কে, চ' ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।